হাই গাইজ, আজি মানে প্ৰায় ঘড়ীত 9টা বাজিছে। আমি এতিয়া যাই আছোঁ আমাৰ পুৰণা ঘৰত। আমাৰ খুৰীমা এজনীৰ জন্মদিন। তাত আমি মানে খুৰা আৰু আমি গোটেইকেইটা লগ লাগি ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। গতিকে দেখাবলৈ আপোনালোকে চাই থাকিব। এতিয়া কেকটো আহি পালে। আমি কেকটো এনেকৈ লৈ ৰাস্তাতে মানে গৈ আছোঁ। একদম ঠাণ্ডাত গোটেইকেইটা হাত সাৱটি গৈ আছোঁ। এতিয়া আমি কেকটো মানে ৰাস্তাতে খুলি লৈছোঁ, যিহেতু ঘৰত গ'লে তাৰমানে কি হ'ব, কেকটো কৰি দিলে খুলিলে বা কিবা এনেকৈ তৈয়াৰী কৰি দিলে গম পাব পাৰে। গতিকে ৰাস্তাতে এনেকৈ খুলি পেলাই কেকটো লৈ ধুনীয়াকৈ আমি লৈ সিহঁতৰ ঘৰত গৈ আছোঁ। কাৰোবাক এনেকৈ ছাৰপ্ৰাইজ দি কিমান ভাল লাগে ন? আমি পালোঁ, সিহঁতৰ ৰাস্তা পালোঁ। একদম এক্সাইটেড হৈ আছোঁ মানে আমি আৰু। চাই আছোঁ ক'ত আছে। এইটো ৰুমত আছে। খুলিলোঁ, খুলি আমি গ'লোঁ। একদম মানে খুৰীমা ছাৰপ্ৰাইজ হৈ গৈছে। কৈছে কি মানে কল্পনাই কৰা নাছিল আমি যে এনেকৈ কেক লৈ যাম। কিবা কিবি কৈ আছে মানে আৰু এক্সাইটমেণ্টতে কিবা কিবি কৈ আছে আৰু। এতিয়া আমি ক'লোঁ যে কিমান আৰু কিবা কথা পাতি থাকা, আৰু কেকটো কাট। আপোনালোকে কমেণ্ট কৰি জনাব কাক এনেকৈ বাৰ্থডেত মানে ছাৰপ্ৰাইজ দি পাইছে। আৰু কেক চেক খাই আমি মানে ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। গতিকে ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই, গুড নাইট।